বান গৰাখহনীয়াৰ বিৰুদ্ধে সৰব সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা তিনিচুকীয়া জিলাৰ নৈপৰীয়া গাঁওসমূহত সৃষ্টি হোৱা বান গৰাখহনীয়া সমস্যা সমাধান আৰু বান গৰাখহনীয়াত সৰ্বশ্ৰান্ত হেৰুওৱা বান বিধ্বস্ত লোকসকলক স্থায়ী সংস্থাপনৰ দাবীত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট তিনিচুকীয়াৰ থানা চাৰিআলিত সাব্যস্ত কৰা 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অতি সোনকালে বান গৰাখহনীয়াৰ সমস্যা সমাধান কৰাৰ লগতে স্থায়ী সংস্থাপন নকৰিলে ধাৰাবাহিক প্ৰতিবাদ গঢ়ি তোলাৰ সংকাৰ প্ৰদান কৰে আছুৱে বানপানী গৰাখহনীয়া স্থায়ী সমাধান বান বিধ্বস্ত ৰাইজক সংস্থাপনৰ দাবীত আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া সদৰত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিছো আমি পূৰ্বতেও বানপানী গৰাখহনীয়া স্থায়ী সমাধান আৰু খিলঞ্জীয়া ভূমিপুত্ৰসকলক সংস্থাপনৰ দাবীত আমি পূৰ্বতে আমি বিভিন্ন আন্দোলন আমি কাৰ্যসূচী হাতত লৈ আহিছিলো আমি আজিও পুনৰবাৰ বানপানী গৰাখহনীয়া স্থায়ী সমাধান আৰু খিলঞ্জীয়া ভূমিপুত্ৰসকলক সংস্থাপনৰ কাৰণে পুনৰবাৰ আমি আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছো কিয়নো এখন তিনিচুকীয়া জিলাতে খনজ সম্পদে হওক বা বন সম্পদে চহকী আমাৰ তিনিচুকীয়া জিলাখন কিন্তু বৰ্তমান সময়ত যেতিয়া তিনিচুকীয়া জিলা যেতিয়া বানপানী যেতিয়া গৰাখহনীয়া যেতিয়া আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ঘৰ দুৱাৰ যেতিয়া উটুৱাই লৈ যায় আমাৰ যেতিয়া খিলঞ্জীয়া ভূমিপুত্ৰ যেতিয়া গৃহহীন হৈ পৰে যেতিয়া আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে যেতিয়া থাকিবলৈ এটুকুৰা মাটিৰ অভাৱ আজিৰ দিনত কিন্তু পোৱা নাই এইখন চৰকাৰে কিন্তু আমাৰ খিলঞ্জীয়াসকলৰ ৰাইজৰ পক্ষত কেতিয়া মাত মাতিব একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত তেখেতসকলে মুখত কৈ থাকিলে নহব এইখন আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে চৰকাৰ কিন্তু কথা আৰু কামৰ মাজত পাৰ্থক্য দেখা গৈছে সেইকাৰণে আজি আমি প্ৰতিবাদস্থলীৰ পৰাই আমাৰ তিনিচুকীয়া জিলাৰ যিবোৰ বানপানী গৰাখহনীয়া যিবোৰ সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰিবৰ কাৰণে আমি দাবী জনাইছো লগতে বানপানী গৰাখহনীয়াৰ পৰা যিবোৰ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল বৰ্তমান গৃহহীন হৈ আছে বা থাকিবলৈ এটুকুৰা মাটি নাই সেইসকল অতি শীঘ্ৰে সংস্থাপন কৰিবৰ কাৰণে আমি আজি প্ৰতিবাদস্থলীৰ পৰা আমি দাবী জনাইছো কিয়নো বানপানী গৰাখহনীয়া আপোনালোকে সকলোৱে গম পায় যে জলসম্পদ এটা বিভাগ আছে বিয়াগুম এই জলসম্পদ বিভাগটো কিন্তু বৰ্তমান সময়ত তিনিচুকীয়া জিলাত যিবোৰ কাম কৰে যে মাথাউৰি কামেই হওক বা পাকু পাইনত যিবোৰ কাম কৰে কিন্তু তেখেতসকলে বাৰিষা আগমুহূৰ্ততে কিন্তু হাত পায় সেইকাৰণে আজি আমি আপোনাক ভাবিবলৈ বাধ্য হৈছো যে যিসমূহ পাকু পাইনে হওক বা মাথাউৰি যিবোৰ কাম হৈ আছে এই কামসমূহ কি বা জলসম্পদ মন্ত্ৰী হওক বা বিভাগটোৰ লগত বা ঠিকাদাৰ প্ৰতিষ্ঠানৰ গোপন মিতিৰালি আছে নেকি বা স্থানীয় বিধায়কসকলৰ গোপন মিতিৰালি আছে নেকি যাৰ কাৰণে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ আমাৰ খিলঞ্জীয়া যেতিয়া ৰাইজৰ জীৱনৰ সম্পত্তি সুনিশ্চিত কৰিব নোৱাৰে তেনেহ'লে কেতিয়া কৰিব সেইকাৰণে আজি প্ৰতিবাদস্থলীৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছে বিশেষকৈ তিনিচুকীয়া জিলাৰ কাৰণে যিহেতু বন সম্পদ খনিজ সম্পদৰ কাৰণে আমি চহকী হয় তিনিচুকীয়া জিলা আমাৰ কেন্দ্ৰীয় চৰকাৰে বানপানী গৰাখহনীয়া স্থায়ী সমাধানৰ কাৰণে বিশেষ এটা পেকেজ দিবৰ কাৰণে আজি প্ৰতিবাদস্থলীৰ পৰা আমি দাবী জনাইছো তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট টাইম অফ চাহ আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলমেনাইজৰ হয় এটো প্ৰেছ ষ্টিল বুলি কয় তো গেলমেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ মেবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটও দিব পাৰে এটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নিপিনে ঘৰটো আৰম্ভ কৰোতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ